উভতি নহাৰ বাটেৰে অজান দেশলৈ গুচি গ'ল জনতাৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ। অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক কদুৱাই অজান দেশলৈ গুচি যায় আমাৰ মৰমৰ শিল্পীগৰাকী। ৯০ দশকৰ পৰা জুবিন গাৰ্গে মৃত্যুৰ সময়লৈকে প্ৰায় ৪০,০০০ গীতত কণ্ঠদান কৰি জনতাৰ হৃদয়ত সোমাই পৰিছিল। আজি সেইগৰাকী হাৰ্টথ্ৰব জুবিনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে দেশবাসী শোকস্তব্ধ হৈ পৰে। জনতাৰ শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰিটো অহাৰ লগে লগে ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ ৪দিনীয়াকৈ অনুষ্ঠিত পাছাতি মহোৎসৱৰ অন্তিম দিনৰ ৰৈ যোৱা সকলো কাৰ্যসূচী বাতিল কৰে খটৰা সত্ৰ পৰিচালনা সমিতিয়ে। আনহাতে খটৰা সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত সত্ৰ প্ৰাংগণত সন্ধিয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সৎগতিৰ অৰ্থে শিল্পীজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধা নিবেদন কৰে। খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই মুখ্য বন্তি প্ৰজ্বলন কৰাৰ পিছতেই অশ্ৰুসিক্ত নয়নেৰে ডেকা বুঢ়া যুৱক যুৱতী শিশুকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে হাৰ্টথ্ৰবগৰাকীক। আমিও জনতাৰ হৃদয়ৰ প্ৰিয় শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক AIN লাইভ। খটৰা সত্ৰত পাছতি উৎসৱ চলি থকা মুহূৰ্ততে হঠাৎ খবৰ এটা আহিল, অসমৰ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। এটা কথা ক'ব লাগিব, জুবিন গাৰ্গ এগৰাকী উদীয়মান যুৱ প্ৰজন্মৰ অভিভাৱক। জুবিন গাৰ্গে যি কয় যুৱ প্ৰজন্মই সেই মানি লয়। আমাৰ চিন্তিত হৈছোঁ, তেওঁ নাই, কিন্তু তেওঁৰ ঠাইত সেই যি অভিভাৱকত্ব কোনে সেই আসনখন ল'ব? আৰু তেওঁ গুণীৰ গুণ গাবলৈ জানে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা আটাইখিনি কথা তেখেতে গীতৰ জৰিয়তে বিশ্ববাসীক জনাই দিছে যে অসমৰ অসমীয়া গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনা। তাৰ পিছত এই আসনখন কোনে গ্ৰহণ কৰিব? আজি খটৰা সত্ৰত আজি ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাছতি উৎসৱ চলি আছিল। আজি একেবাৰে শেষৰ কাৰ্যসূচী দিহানাম আৰু অন্যান্য কাৰ্যসূচী থকাৰ সময়তে হঠাৎ খবৰটো আহি আমি ম্ৰিয়মান হৈ পৰিলোঁ আৰু লগে লগে আমি যিমান আমাৰ কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ বাতিল হ'ল আৰু লগে লগে জুবিন গাৰ্গৰ নামত আমাৰ যুৱকসকলে আজি সুন্দৰ এটা তেখেতৰ নামত বন্তি প্ৰজ্বলন কাৰ্যসূচী ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে এই খটৰা সত্ৰৰ উপকণ্ঠ অঞ্চলৰ ৰাইজ সকলো ওলাই ইয়াত আপোনালোকে দেখা পাইছে। ডেকা বুঢ়া শিশু যুৱক যুৱতী সকলোবিলাকে আহি এই পবিত্ৰ জুবিন গাৰ্গৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিম তেখেতৰ জীৱন ধন্য হৈছে আৰু তেখেতৰ আদৰ্শৰে আমি বাট বুলি থাকিবলৈ আমি যুৱ প্ৰজন্মক ক'বৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেখেতৰ আত্মাৰ পবিত্ৰ ঠাই পাক তাৰে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।